ক'ত ক'ত যে আহি থাকিবলগীয়া হয় নহয় এখেতৰ পৰা একদম মানে এইটো পৰিৱেশত একেবাৰে থাকিব নোৱাৰোঁ মোৰ একেবাৰে আহিব মন নাযায় সি হ'লে নিজে হ'লে নাহে তাৰ হ'লে ইলেকশ্যন ডিউটি তেতিয়া মোক হ'লে পঠিয়াইছে একেবাৰে আহি থাকিবলৈ মনে নাযায় মোৰ যদি কিবা চাকৰি কৰি থকাহেঁতেন ইয়াৰ গা বেয়া বুলি ক'বলৈ এতিয়া একো নহয় নাই হোৱা নহয় একদম আহিবলৈ মন নাযায় মানে এতিয়া থাকি যা ক'ব একদম মোৰ চাই থাকিবলৈ মন নাযায় মানে একেবাৰে সহ্য নহয় কিয় সহ্য নহয় আৰু মানুহজনী যে মোৰ একেবাৰে সহ্য নহয় ঘৰত মানুহ আছেনে ঘৰত মানুহ আছে নাই ওলাই আহকচোন মই আহিছোঁ একদম মানে চিঞৰি থাকিলে কথা কৈ থাকিবলৈ মন নাযায় মানে মোৰ একদম খং উঠি যায় নহয় কি কৰোঁ নকৰোঁ লাগি যায় মানে একদম বাহিৰতে বহি থাকিলে হয় বুঢ়ী মানুহ অকলে ভিতৰত কিহে পাইছেনো সোমাই থাকিবলৈ মানুহ আহেনে নাহেনে মই কিমান সময় হ'ল আহিম বুলি ৰৈ আছোঁ নাই খবৰে নাই একদম কৈছোঁ নহয় সহ্য নহয় মানে একেবাৰে সহ্য নহয় চাই একদম কথা পাতি থাকিবলৈ মন নাযায় মোৰ যে বোৱাৰী দেখোন কেতিয়া আহিলা বোৱাৰী বহুত সময় হ'ল চাগে নহা মোৰ এই কঁকাল বিষটোৰ পৰা যে একেবাৰে পটককৈ উঠা বহা কৰিবই নোৱাৰোঁ কোনোবা বস্তু থোৱা নিচিনা কিবা কিবি শব্দ শুনিছোঁ কোনেনো আহিছে বুলি ওলাই আহোঁ বুলি ভাবোঁতেও মানে খৰধৰকৈ আহিব নোৱাৰোঁ নহয় আইঅ মোৰ নাতিটো আৰু বাচোন আহাচোন আহা ভিতৰলৈ আহা মই অকণমান লৈ চাওঁ দিয়াচোন আইঅ কলিজাটো ইমান ডাঙৰ হ'ল ধুনু আইতা ঘৰলৈ আহিলানে হ'ব ইমান ওচৰলৈ আহিবলৈ কোনো দৰকাৰ নাই মুখৰ পৰা একেবাৰে মত গোন্ধ ৰাতিপুৱাতে মাৰিলে যেন পাইছোঁ তাৰপিছত কঁকাল বিষ ভৰি বিষ এই কঁকাল বিষত মোৰ ল'ৰাক চুবলৈ নাহিব একদম দাঙিব নোৱাৰে মোৰ ল'ৰাক পিছত পেলাই মেলি কিবা এখন কৰিব পিছত কোনে ৰিক্স ল'ব এইবিলাক একদম মোৰ ওচৰলৈ আহি নাথাকিব কৈ দিছোঁ মই খং উঠিব লাগিলে কৈছোঁ নহয় একেবাৰে গটা মাৰি পঠাই দিম শাহু চাহু নেচাম কিন্তু মই বোৱাৰী তুমি তেনেকৈ মোক কিয় কৈছা ৰাতিপুৱা পৰা একোৱে খোৱা নাই মই ভাত গালিও নাই খোৱা সেনেকৈ নক'বাচোন কিয় এনেকৈ কৈছা এনেকৈ নক'বা মোৰ নাতি পোৱালিটোক ল'বলৈ মন আছে কাৰণেহে দিয়াচোন অকণমান লৈ চাওঁ তুমি কি বুজিবা আইতাকৰ নাতিকৰ প্ৰতি কিমান মৰম কিমান দিন হ'ল যে নেদেখা ফোন এটাও নকৰা পিছে বাবাই কিয় নাহিলে বাবাই অহাহেঁতেন দিলেহেঁতেন মোক ল'বলৈ এতিয়া বাবাই নাই অহা কাৰণেহে ল'ব লাগে তুমি মোক নাতিটো এখেতে নাই অহা ভালে হৈছে নহ'লে প্ৰয়োজনৰ প্ৰতি অধিক খৰচ কৰিবলৈ ধৰিলেহেঁতেন আইতাকক লৈ চাবা যে লৈ ক'লেহেঁতেন লৈ মেলি পেলালেহেঁতেন কোনে ৰিক্স ল'ব এবাৰ পেলালে মানে ল'ৰাটো আকৌ পৰাৰ পিছত দুখ পোৱাৰ পিছত আকৌ মোক আগৰ ল'ৰাটো ঘূৰাই দিব পাৰিব নেকি আপুনি মই আপোনাৰ নিচিনা মানুহক মোৰ ল'ৰাটো ল'ব দিব নোৱাৰোঁ নহয় কেলৈ ৰিক্স ল'ম মই কঁকাল বিষ মদ খাই মেলি একেবাৰে মদাহী মানুহৰ লগত আৰু মোৰ বাবা মোৰ ল'ৰা মোৰ নাতিনী কৈ থাকিবলৈ কোনো দৰকাৰ নাই আমি কোনো নহয় বিহু বুলি আহিছোঁ আৰু যামগৈ বেছি সময় নাথাকোঁ কমেও আধা ঘণ্টামানে থাকিম মোৰ আমাৰ কাৰণে ভাত ৰেডি কৰি দিছে মোৰ বাইহঁতৰ ঘৰত ইয়াত আমি একো এজাত নাখাওঁ ইয়াত এইটো ঘৰত কিবা এটা খালে মানে মোৰ বমিয়ে হৈ যাব বোৱাৰী তুমি মোক কিয় ইমান বেয়া পোৱা মই ধৰিবই নোৱাৰোঁ মই কি ইমান ডাঙৰ ভুল কৰিলোঁ যে তুমি মোৰ ল'ৰা আৰু মোৰ নাতিটোক মোৰ পৰা দূৰত ৰাখিছা বোৱাৰী কি কাৰণত তুমি মোক ইমান বেয়া পোৱা কোৱাচোন আজি মোক ভালকৈ কৈ দিয়া কি কাৰণত যে তুমি মোক ইমান বেয়া পাই আছা আৰে কি কাৰণে থাকিব অকল আপোনাৰ ল'ৰাই আপোনাক লৈ যাওঁ চহৰলৈ লৈ যাওঁ বুলি কৈ থাকে আপোনাক যে চহৰলৈ লৈ যায় সেইটো মোৰ জিনাৰ হাৰাম নহ'ব জানো মোৰ ল'ৰাকে চাম নে আপোনাকে চাম সেই বুলি মোৰ খং উঠে আৰু এটা কথা হৈছে আপোনাৰ এইবিলাক ঘৰ চৰ বেয়া মোৰ মানে কোনো মাকৰ ঘৰীয়া মানুহ আনিব নোৱাৰোঁ মই সেয়ালে পিছত ক'ব মানে আমুকে ইমান দুখীয়া ঘৰ এটালৈ বিয়া হৈছে গাঁৱৰ ঘৰটো অৱস্থাই নাই সেনেকৈ বুলি কৈ থাকে আৰে কমচে কম এই পকাৰ ডাঙৰ আচাম টাইপৰ বা চট দিয়া নহ'লেও মানে সৰু সুৰাকৈ তো পকা অকণমান হ'ব লাগে তলৰখিনি প্লাষ্টাৰ থকাটো এটা কথা সেইটো নাই আৰে মোৰতো অকণমান ষ্টেটাছ বোলা বস্তু এটা আছে ন মোৰ সমাজে এই চহৰত কিমান নাম আছে আমাৰ এতিয়া কিমান ডাঙৰ ঘৰ বনাই আছোঁ এতিয়া আপুনি নাই যোৱাৰ কাৰণেহে আৰু নালাগেও যাবলৈ দৰকাৰ নাই মই ফটো মাৰি এনেকৈ দেখাই দিম কেতিয়াবা নেযাওঁ বাৰী যিমান যি ক'লেও মৰা মুহূৰ্তলৈকে মই ইয়াতে থাকিয়ে মৰিম মই যে যাম বুলি আশা কৰিবও নালাগে নেযাওঁ মই ইয়াতে যেনেকৈ আছোঁ সৰুৰ পৰা এনেকুৱা ঘৰতে ডাঙৰ দীঘল হোৱা এনেকুৱা ঘৰতে মৰিম আকৌ মোক লৈ যাওঁ যিমান লৈ যাওঁ ক'লেও যিমান নিওঁ ক'লেও মই নেযাওঁ দেই যিমান যি ক'লেও সেইবিলাক যিমান ডাঙৰ ঘৰত থকাত প্ৰতি কেঁচা ঘৰত থকাটোৱে মই সুখ অনুভৱ কৰিছোঁ অকলে থাকোঁ হ'লেও বহুত সুখত আছোঁ তাত যাম কথা শুনাবি তাত বোৱাৰী নামত নপৰে মানে গোটেই অকল নিজৰ মাককে মাক বুলি ভাব বাবা ল'ৰা এতিয়া সেই কি ক'বলৈ মই মোৰ ল'ৰা তুলিছোঁ কিমান কষ্টৰে তুলিলোঁ বাপেক মৰিলে হওঁতে পঢ়াই শুনাই ডাঙৰ দীঘল কৰিলোঁ এতিয়া বিয়া পতাৰ পিছত সি নাই অহা যোৱা নাই একেবাৰে তোক পঠিয়াই দিছে আজি আৰু তই আজি মোক এই কথা শুনাইছ এইবিলাক কেলৈ আনিছ কাক আনিছে এইবিলাক থ'বলৈ একো দৰকাৰ নাই এইবিলাক মই একো নাখাওঁ লৈ যাকে যা ঘূৰাই পঠিয়াই তোৰ মাৰক খুৱাবি এইখিনি মোৰ মাৰে তোৰ নিচিনা ভিক্ষাৰী নহয় এইবিলাক বস্তু খাবলৈ তোক এইটো ফুটপাথৰ পৰাই কিনি আনি দিছোঁ আমাৰ মাহঁতক মই এইবিলাক ফুটপাথৰ পৰা কিনি আনি মেলি একো নিদিওঁ নহয় একদম ডাঙৰ একদম মল ডাঙৰ মাৰ্কেট সেইবিলাকৰ পৰা গৈ মেলি কিনো এইবিলাক মানে ফুটপাথৰ বস্তু মাক মই একো নোখোৱাওৱে আৰু এই কাপোৰ চাপোৰ চব ফুটপাথৰ পৰা আনি চব কিন্তু দামী তোৰ তুলনাত মানে বহুত দামী এটা মানে কাপোৰ এযোৰতে 500 600 700 তই সেনেকুৱা কাপোৰ তই নিকিনোৱে 200 150 সেনেকুৱা টকীয়া কাপোৰে পিন্ধ হয় নাই ডিঙি হাদালি বজাৰৰ সেইবিলাক আমাৰ মায়ে এইবিলাক চুইও নাচায় জানে মোৰ গাড়ী ড্ৰাইভাৰ এতিয়া যোনটো আনিছোঁ সিহঁতৰো মানে এইবিলাক বস্তু নাখায় সিহঁতৰ চেলাৰী বেছি নহয় সেইকাৰণে বহুত ভাল বস্তু খায় মানে সেইকাৰণে তোৰ আৰু মোৰ মাৰ লগত তুলনা কৰি কথা নকবি তোৰ মানে একো উপায় নাই আৰু সেইটো মোৰ মাৰ লগত তুলনা কৰিবলৈকে তোৰ একো নায়েই
আমাক তহঁতৰ নিচিনা ডাঙৰ ডাঙৰ দোকানৰ পৰা এইবিলাক ভাল ভাল বস্তু খাবলৈ দৰকাৰ নাই। আমি এই গাঁৱৰ কচু ঢেকীয়া লাই জবৰা সেইবিলাক খাই খাই তহঁতৰ এই চহৰৰ মানুহখিনিত প্ৰতি ভালকৈ আছোঁ জানিছ নাই। তহঁতৰ চহৰৰ মানুহখিনি এই ডায়েবেটিছ এইটো কি প্ৰেছাৰ হেনো। আমাৰ সেইবিলাক একো নাই নহয়, কাম কৰি খাই থাকোঁ, চব ভাল ভাল বস্তু খাওঁ। তহঁতে ডাঙৰ ডাঙৰ এই দোকানৰ পৰা কিনাখিনি চব ভাল বস্তু বুলি ভাবিছ নেকি? চব দৰৱ দিয়া বস্তু খাই মৰিবি এটা বুজিছ। তোৰ মাৰ প্ৰতি মই বেছি দিন লাষ্টিং কৰিম বুজিছ। কঁকাল বিষটো এতিয়াহে ধৰিছে, বয়স কিমান হ'ল। আৰু তই যে সেনেকৈ কৈছ বাবাক এই কচু ঢেকীয়া লাই লফা জবৰা এইবিলাক খুৱাই খুৱাই ডাঙৰ দীঘল কৰিলোঁ। সি এতিয়া ডাঙৰ, এতিয়া মাষ্টৰ হ'লগৈ, ডাঙৰ কলেজৰ মাষ্টৰ হ'লগৈ এতিয়া জানিছ নাই। এইবিলাক খুৱাই খুৱাই তাক ইমান ডাঙৰ কৰিলোঁ, চাকৰি পোৱা এটা মানুহ কৰিলোঁ। এতিয়া চাকৰি পাই মাৰক পাহৰিছে, নাইকিয়া নিকেনে মাৰক পাহৰিছে। এতিয়া পাহৰক, মোৰ একো পাপ নালাগে। তহঁতিও ল'ৰা এটা তুলিছ, তহঁতকো সেনেকুৱাই কৰিব চাবি। আবে বুঢ়ী কি কবে, তই আমাক অভিশাপ দিছ। আৰে তোৰ একো উপায়ে নাই, তই অভিশাপ দিছ। ৰাম, তোৰ মুখৰ পৰা এইবিলাক যে একদম শোভা নাপায় দেই। এইবিলাক লাজো নালাগে নিজৰ পুতেকক সেনেকৈ ক'বলৈ। মানে তই বিচাৰিছ মানে আমাৰ ই ল'ৰা বাবাই আৰু আমাক এৰি মেলি যাওক আৰু ক'বালে। এতিয়া আমি তোক যেনেকুৱা ব্যৱহাৰ কৰিছোঁ ভৱিষ্যতে ইও আমাক সেনেকুৱা ব্যৱহাৰ কৰিব। ইছ ৰাম, আমাৰ ল'ৰাক আমাৰ লগতে থৈ দিম। আমাৰ ল'ৰাই একো নকৰিলেও খাব পৰা ক্ষমতা এটা 10টা পুৰুষলৈকে খাব পৰা চলিব পৰাকৈ আমি সম্পত্তি গোটাই থৈ যাম বুজিছ। তহঁতইহে পুতেৰক একো সম্পত্তি দিব নোৱাৰিলি। পঢ়ালি বা কিবা কিবি কৰি কেনে, সি নিজে পঢ়িলে কাৰণেহে পাৰিলে। তই হাজাৰ পইচা দি কেনে জপা কষ্ট কৰি কিন্তু সি যদি ভালকৈ নপঢ়াহেঁতেন, আচল কষ্টটো সিয়ে কৰি দে না। তই একো পইচাহে দিয়া মানুহ, তই পইচাখিনি দিলে নহ'ব নহয়, অকল কষ্টটো সিয়ে কৰি কেনে এতিয়া চাকৰি পাইছে। চাকৰিটো তই কথা পাতি মেলি দি দিয়াগে নাই, সি নিজৰ যোগ্যতাৰ বলতহে পাইছে। তই এতিয়া সেইখিনি কথা নুবুজিবি। এতিয়া তই পইচাৰ ওপৰত শুই আছ যে, পইচাই পইচা চুবলৈ পাইছ যে, এতিয়া এইবিলাক কথা তই একেবাৰে নুবুজিবি জানিছ নাই। যেতিয়া সেইখিনি মই জানো, যোনখিনি সময়ত মই কিমান কষ্ট এটাক চহৰত পঢ়াইছিলোঁ, সেইখিনি সময়খিনি মোৰ বাহিৰে কোনো বুজিব নোৱাৰে। দেখাই দেখিছে নহয় মোক কিমান কষ্টৰে পঢ়ালোঁ। ঢেকীয়া চিঙো, ৰাতি পাতে কচু থুই বিচাৰোঁ, কলডিল কাটোঁ, পচলা কাটোঁ, লৈ মেলি তামোল ধোৱা নে তামোল বিক্ৰী কৰিবলৈ যাওঁ চহৰলৈ। সেনেকৈ নি এদিনো মই পইচা হেৰি হ'ব নিদিওঁ। সময়মতে হোষ্টেল ফিজ দিম, সময়মতে কিবা লাগি গ'লে চব সময়মতে দি গ'লোঁ। কিমান কষ্ট কৰি দিওঁ, সেইবিলাক তই নুবুজিবি। এতিয়া কেনেকৈ বুজিবি? তই এতিয়া পইচাখিনি তই এনেই পাই আছ, একো নুবুজিবি তই এতিয়া। দে হ'ব যা দে, এইখিনি বস্তু লৈ যাগে যা। আমি নাখাং এনেকুৱা বস্তু, যা। ঘৰ অমিতা আছে অমিতা খাম, নেমু টেঙা আছে নেমু টেঙা খাম, চব ঘৰতে ধেৰ আছে বস্তু। সেইবিলাক দিব নালাগে দেই, ইমান কথা শুনাই আহিবও নালাগে দেই। বাবাক কৈ দিবি মায়ে আকৌ আহি থাকিব দিয়া নাই, মৰিলে মানে মুখখন চাবলৈ আহিব দিয়া নাই কবি। ইছ ৰাম, গোটেইজনী ইমান অহংকাৰী। মোৰতো আহিবলৈ মন নাছিলেই। কমগে, মই চব কমগে, চব কথাই কমগে। এতিয়া মোক কেনেকুৱা ব্যৱহাৰ কৰিলে বুলি চব কমগে। এতিয়া গম পাব। নাহে মৰিলেও নাহে, মই আহিব নিদিওঁ আহিব বুলি ক'লেও। কেনেকুৱা গোটেইজনী। পইচা কেইটামান চুই পাইছে তাই আকৌ, সেইকাৰণে অকণমান উস্তাদি বেছি। পিছত প্ৰয়োজনৰ হাত পাতি পেলাই যাব পাৰিলে চহৰলৈ। একেবাৰে বাবা মোৰ আমুকটো হৈছে, মোক বেমাৰ হৈছে, দেখাই দিয়া ভালকৈ মোক মেডিকেললৈ লৈ যা, ক'বচোন কথা বেয়া হৈ যাব। নকওঁ মৰি গ'লেও নকওঁ, গাঁৱতে গেলি পচি মৰিলেও মৰিম নকওঁ। মই আজিলৈকে তহঁতক মই কেতিয়াবা পইচা খুজি পাইছোঁ? পইচা 100 টকা দে 200 টকা দে বুলি 1000 টকা ভৰাই দে কিবা কৈ পাইছোঁ? নিজৰ মনে গ'লে দি যাওঁ কেতিয়া সেয়াই। মই আজিলৈকে তহঁতক খুজি নাই পোৱা। তই ক'ব নোৱাৰ মই যে তোক পইচা খুজিছোঁ বুলি বুজিছ। নকবি। এই বুঢ়ী বয়লৈকে গাত কঁকাল বিষ লাগিছে হ'লেও গাত বল থাকে মানে নিজে কৈ মেলি খাম। আজিকালি চলিবলৈ ইমান চিন্তা নহয়। কেইটকা পাঙেই সেইকেইটাৰ পৰা ধুনীয়াকৈ হয়। গাখীৰ ঠিকা দিম, সেইকেইটাৰ পৰা ধুনীয়াকৈ চলিবলৈ হয়। তহঁতৰ নিচিনা একেবাৰে বিল্ডিংখন নাথাকোঁ যে আমি, এনেকুৱা ঘৰত থাকোঁ যে, এনেকুৱা কেঁচা ঘৰত বেছি খৰচা নাইতো। হ'ব যাওঁ, এই বস্তুখিনি খাবি। পুতেৰে কি মৰমতে কল দি পঠিয়াইছে, কিনি ল'বি বুলি মোৰ হাতত পইচা। খাবি পুতেৰৰ মৰমতে। আকৌ এতিয়া আমি ঘূৰাই লৈ গ'লে কিবাখনেই হ'ব। আকৌ মোকে বেয়া বুলি ভাবিব, ঘূৰাই লৈ আহিলি নগ'লি বুলি ভাবিব। নেখালোঁ আৰু কাৰোবাক বিলাই দিবি আৰু দেই। যাওঁ, পুতেৰে দি পঠিয়াইছে নহয় মৰমত, খাবি আৰু ধুনীয়াকৈ। যাওঁ আমি আৰু আমাক ফোন কৰি ডিষ্টাৰ্ব দি থাকিবি। বিহু বুলি আহিলোঁ আৰু এয়া। এইজনী একেবাৰে মাক চাই জীয়েক। মাকজনী যেনেকুৱা ছাৰ, একেবাৰে আগতে মাকজনীয়ে শাহুৱেকক কেনেকুৱা ব্যৱহাৰ কৰিছিলে, এতিয়া জীয়েকে মাকৰ পৰা শিকিছে। চব এইজনী মাকৰ পৰা শিকিছে। এজনী ইমান অহংকাৰী। বিহু বুলি নাহিলে হয় তাত কতি। মই নাহিলে মানে বেয়া নাপাওঁ নহয়, কাম আছে বা কিবা আছে কৈ দিলে হয়। আহি কিনে এনেকুৱা ব্যৱহাৰ কৰিবলৈ ইমান সাহস পাইছে। মোক নালাগে একেবাৰে সোপা পইচা দিবলৈ। ল'ৰা এটা মানুহ কৰি দিওঁ, সেয়াই বহুত ডাঙৰ কথা। চাকৰি পোৱালৈকে পঢ়ালোঁ, সেয়াই ডাঙৰ কথা। মোৰ বহুত গৌৰৱৰ কথা মোৰ কাৰণে। মোক সি মাহে পইচা পঠিয়াব নালাগে নহয়। এই সোপা খোৱা বস্তু পঠিয়াব নালাগে নহয়। মৰমত আহি মেলি মাত এষাৰ দে, সেয়াই বহুত মোৰ কাৰণে। অহংকাৰীজনী গোটেইজনী মানে একদম কৈছোঁ নহয়। এই চবৰ মানে কৈছোঁ নহয়, মোক নাতিটি লেপা ল'ব নিদিলে। কঁকাল বিষত হেৰি পেলাম হেনো মই। নাতি মৰম নল'লে নলওঁ এতিয়া। সি নিজে ল'ব নিদিয়ে, মই কি এতিয়া যাম পিছে আকৌ গদামী পঠিয়াব একেবাৰে যেনেকুৱা সেইজনী চহৰৰ বস্তু। কৈছোঁ নহয়, কেনেকুৱা লাগি যায়গৈ নহয়, মনত দুখে লাগি যায়গৈ কেতিয়াবা। সকল ভিডিঅ'টো যিমানতে সময় দিছোঁ দেই। আপোনালোকে ভিডিঅ' চাই ভাল পালে কমেণ্ট কৰি জনাই দিব আকৌ।